নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 22 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। কক্ৰজ জনতা পাৰ্টি নামক লৈ সামাজিক মাধ্যমত তীব্ৰ চাঞ্চল্য। ইণ্টাৰনেটত এতিয়া ভাইৰেল হৈ পৰিছে অদ্ভুত নাম কক্ৰজ জনতা পাৰ্টি। ফেচবুক, ইউটিউব আৰু এক্স প্লেটফৰ্মত হাজাৰ হাজাৰ মিম, ট্ৰল আৰু ব্যংগাত্মক ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। বহুতে ক'বলৈ আৰম্ভ কৰিছে যে এই নামটোৰ জৰিয়তে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু কিছুমান নেতাৰ কাৰ্যকলাপক ব্যংগ কৰা হৈছে। যদিও এইটো কোনো বাস্তৱ বা চৰকাৰী ৰাজনৈতিক দল নকয়, তথাপিও নেটিজেনসকলৰ মাজত এই নামটোৱে সৃষ্টি কৰিছে তীব্ৰ কৌতূহলৰ। আৰু বিশেষজ্ঞসকলে কয় যে আজিৰ এক ব্যতিক্ৰমী ৰাজনৈতিক ব্যংগ বিষয় কক্ৰজ জনতা পাৰ্টিক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিভিন্ন মিম, ভিডিঅ' আৰু ব্যংগাত্মক পোষ্টৰ জৰিয়তে এই নামটোৱে ভাইৰেল হৈ পৰিছে। নাগৰিকসকলে কয় যে এই নামটোৰ জৰিয়তে কিছুমান ৰাজনৈতিক পৰিস্থিতি আৰু নেতাৰ আচৰণক ব্যংগ কৰা হৈছে। যদিও ই কোনো চৰকাৰী ৰাজনৈতিক দল নকয়, তথাপিও ইণ্টাৰনেটত ইয়াক লৈ তীব্ৰ আলোচনা চলি আছে। লগতে আমি চাবলৈ পাইছোঁ যে ইনষ্টাগ্ৰামত 4 দিনত 14 মিলিয়ন ফলোৱাৰ অতিক্ৰম কৰিছে সেই কক্ৰজ জনতা পাৰ্টিয়ে। এতিয়া ডাঙৰ প্ৰশ্ন, এইটো কেৱল মজা নে ইয়াৰ আঁৰত আছে গভীৰ ৰাজনৈতিক বাৰ্তা? আপোনাৰ মতামত কি আমাৰ কমেণ্ট বক্সত জনাব পাৰে। কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে মুছলমানে, জুইৰ সৈতে খেলা নকৰিব। বাকৰি ঈদত গৰুৰ কুৰবানী হ'বই আৰু এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক ধমক দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক ধমক দিছে হুমায়ুন কবিৰে। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব। বাকৰি ঈদত মুছলমানে গৰুৰ কুৰবানী দিবই। কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে মুছলমানে আৰু কোনো মুখ্যমন্ত্ৰীৰ কথা নামানে মুছলমানে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এইবাৰ মুকলি ধমক দিছে হুমায়ুন কবিৰে। বিজেপি চৰকাৰে কুৰবানী নিষিদ্ধ চেষ্টা কৰিলে পৰিস্থিতি হ'ব অধিক ভয়াৱহ আৰু কুৰবানীক লৈ কোনো আপোচ নকৰে মুছলমানে। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত সনাৰ চেষ্টা নকৰিব। মুছলমানৰ ধৰ্মীয় ভাৱনাত আঘাত দিলে অশান্ত হ'ব ৰাজ্য। আৰু এইবাৰ এনে বিস্ফোৰক মন্তব্য কৰিছে হুমায়ুন কবিৰে। আৰু কিছুদিন পূৰ্বেই গৰুৰ কুৰবানীত নিষেধাজ্ঞা আৰোপ কৰিছিল পশ্চিমবংগৰ শুভেন্দু অধিকাৰীৰ চৰকাৰে। আৰু শুভেন্দু চৰকাৰৰ নিষেধাজ্ঞাৰ পিছতে এই হুংকাৰ হুমায়ুন কবিৰৰ। আৰু মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব বুলি মন্তব্য কৰিছে এইবাৰ হুমায়ুন কবিৰে। আৰু বাকৰি ঈদত মুছলমানে গৰুৰ কুৰবানী দিবই। কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে মুছলমানসকলে। আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এইবাৰ মুকলি ধমক দিছে হুমায়ুন কবিৰে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, মাদ্ৰাছাত বাধ্যতামূলক হ'ল বন্দে মাতৰম গীত। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ পশ্চিমবংগৰ বিজেপি চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, মাদ্ৰাছাত বাধ্যতামূলক কৰা হৈছে বন্দে মাতৰম গীত। পশ্চিমবংগৰ প্ৰতিখন মাদ্ৰাছাতেই বাধ্যতামূলক হ'ল বন্দে মাতৰম আৰু পুৱাতেই বন্দে মাতৰম গীত গাইহে আৰম্ভ হ'ব মাদ্ৰাছাৰ পাঠদান। আৰু বংগ চৰকাৰৰ অভূতপূৰ্ব সিদ্ধান্তক লৈ ৰাজনৈতিক মহলত এতিয়া তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে। 19 মেত মাদ্ৰাছা শিক্ষা সঞ্চালকে জাৰি কৰিলে এক বিশেষ চৰকাৰী নিৰ্দেশনা আৰু পুৰণি সকলো নিয়ম আৰু প্ৰথা সম্পূৰ্ণৰূপে বাতিল কৰিলে বংগ চৰকাৰে। দৈনিক প্ৰাৰ্থনা সভাত বন্দে মাতৰম গোৱাটো এতিয়াৰে পৰা আইনীভাৱে জৰুৰী বুলি এতিয়া ধৰা হৈছে। বংগৰ চুকে কোণে থকা সকলো মাদ্ৰাছাতেই প্ৰযোজ্য হ'ব এই নতুন নিয়ম। আৰু চৰকাৰী মডেল মাদ্ৰাছাৰ পৰা আৰম্ভ কৰি সকলো স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত মাদ্ৰাছাতো চলিব এই নিয়ম। আৰু অনুমোদিত MSK, SSK আৰু বেচৰকাৰী সাহায্যবিহীন মাদ্ৰাছাতো বাধ্যতামূলক হ'ল এই বন্দে মাতৰম গীত। আৰু ৰাতিপুৱা এই গীত গাইহে আৰম্ভ কৰিব পাৰিব পাঠদান। আৰু এইবাৰ বংগৰ বিজেপি চৰকাৰৰ এই ঐতিহাসিক ডাঙৰ সিদ্ধান্ত, মাদ্ৰাছাত এতিয়াৰে পৰা বাধ্যতামূলক কৰা হৈছে বন্দে মাতৰম গীত। পশ্চিমবংগৰ প্ৰতিখন মাদ্ৰাছাতেই
বাধ্যতামূলক কৰা হৈছে বন্দে মাতৰম গীত আৰু বংগ চৰকাৰৰ অভূতপূৰ্ব সিদ্ধান্তক লৈ ৰাজনৈতিক মহলত এতিয়া তীব্ৰ বিতৰ্কৰ আৰম্ভ হৈছে 19 মেত মাদ্ৰাসা শিক্ষা সঞ্চালকে জাৰি কৰিলে এই বিশেষ চৰকাৰী নিৰ্দেশনা জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্ক নাই আৰু এইবাৰ বড় ঈদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিবক্তা জুবেইদ খালিদে গৰু কুৰবানী কৰিব লাগে বুলি এটা ভ্ৰান্ত ধাৰণা বিয়পাইছে সমাজত এটি ব্ৰেকিং নিউজ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এইবাৰ গৰু কুৰবানীক লৈ অধিবক্তা জুবেইদ খালিদে কৰিছে কেতবৰ বিস্ফোৰক আৰু গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৈছে যে গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্কই নাই কুৰবানী ঈদৰ লগত গৰুৰ কোনো সম্পৰ্ক নাই আৰু বড় ঈদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিবক্তা জুবেইদ খালিদে গৰু কুৰবানী কৰিব লাগে বুলি এটা ভ্ৰান্ত ধাৰণা বিয়পাইছে সমাজত আৰু কোনেও গৰু কুৰবানী কৰিব নালাগে গৰু সলনি ছাগলী কুৰবানী কৰক তথাপিও হৈ যাব গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰিছে অধিবক্তা জুবেইদ খালিদে আৰু কুৰবানী ঈদৰ লগত গৰুৰ কোনো ধৰণৰ সম্পৰ্ক নাই যিকোনো জীৱ এটা কুৰবানী দিলে হৈ যাব কিন্তু গৰুৱে যে কুৰবানী দিব লাগিব হেয়া কতো উল্লেখ নাই বুলি মন্তব্য কৰিছে এইবাৰ অধিবক্তা জুবেইদ খালিদে বড় ঈদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইবাৰ অধিবক্তা জুবেইদ খালিদে তেওঁ কৈছে যে গৰু আৰু কুৰবানীৰ কোনো ধৰণৰ সম্পৰ্ক নাই গৰু কুৰবানী কৰিব লাগে বুলি এটা ভ্ৰান্ত ধাৰণা বিয়পাইছে সমগ্ৰ সমাজত সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি তথ্য জনাইছো সবিশেষ খবৰ এটি ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি তথ্য 19 ছেপ্টেম্বৰত সকলোকে কন্দুৱাই ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিছে হাৰ্থব জুবিন গাৰ্গে এই মৃত্যু সাধাৰণ মৃত্যু বুলি অসমৰ জনতাই আজিও মানি ল'ব পৰা নাই কাৰণ সুস্থভাৱে অসমৰ পৰা ছিংগাপুৰলৈ অনুষ্ঠান পৰিৱেশনৰ বাবে যাত্ৰা কৰিছিল জুবিন গাৰ্গে কিন্তু 19 ছেপ্টেম্বৰৰ দুপৰীয়াৰ ভাগত আহিল কোনেও নিবিচৰা সেই দুখবৰ জুবিন গাৰ্গ আৰু নাই আৰু এই খবৰ আমি দিবলগীয়া হৈছে কাহানিও কোনোৱে কল্পনা কৰিব নোৱাৰা সেই ঘটনাৰ প্ৰায় 8 মাহ আজি সম্পূৰ্ণ হৈছে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা তেওঁৰ সহযোগী শেখৰজ্যোতি গোস্বামী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ভাতৃ সন্দীপন গাৰ্গ জুবিন গাৰ্গক অনুষ্ঠানৰ বাবে লৈ যোৱা আয়োজক শ্যামকানু মহন্ত সহ সংগীত শিল্পী অমৃতমোহ মহন্ত তেওঁৰ দুজন পিএছ বৰ্তমানৰ বাক্সা কাৰাগাৰত ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে শুনানি চলি আছে এই গোচৰৰ কিন্তু শেহতীয়াকৈ আহিছে ছিংগাপুৰৰ পৰা আন এক ডাঙৰ খবৰ ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ প্ৰতিবেদন ছিংগাপুৰত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পৰা জানিবলৈ পোৱা গৈছে যে পানীত ডুবি মৃত্যু হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ আৰু হাৰ্থবগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছত ছিংগাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা পুনৰ খুঁটিনাটি চাইছে ছিংগাপুৰৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে ইয়টখনৰ কেপ্টেইনক দায়ী বুলি উল্লেখ কৰিছে কাৰণ কেপ্টেইনৰো গাফিলতি আছিল সমগ্ৰ ঘটনাজুৰি ট্ৰাইংগেল লিগেলৰ সঞ্চালক নিকলিয়ে নিচাগ্ৰস্ত হৈ থকা ব্যক্তিক ইয়টত উঠিবলৈ অনুমতি দিয়াটো ছিংগাপুৰৰ বন্দৰৰ নিয়ম উলংঘা বুলিও উল্লেখ কৰিছে জুবিন গাৰ্গে ইয়ট পাৰ্টিত যোৱাৰ পূৰ্বৰে পৰা সুৰাপান কৰিছিল বুলি কেপ্টেইনজনে ষ্টেটমেণ্ট দিছিল আৰক্ষী আৰু কৰ্ণাছ আদালতত আৰু কি ইয়টত উঠাৰ পাছতো জুবিন গাৰ্গে অত্যাধিক মাত্ৰাত সুৰাপান কৰাৰ কথা উল্লেখ কৰিছিল তেনে ক্ষেত্ৰত ইয়টখনৰ কেপ্টেইনে সকলো দিশ দেখাৰ পিছতো কিয় পানীত জুবিনক নামিবলৈ দিছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে জুবিনৰ মৃত্যুৰ বাবে কেপ্টেইনকে ধৰি ইয়টৰ কৰ্মকৰ্তাই জুবিনক অৱহেলা কৰাৰ বাবে দায়ী বুলি জগৰীয়া কৰিছে ছিংগাপুৰ অধিবক্তাই উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰক্ষীৰ তদন্তত জুবিন গাৰ্গৰ মৃত্যুৰ যি চাৰ্জশ্বিট দিয়া হৈছিল তাতো ৭৫ মিনিট সময় জুবিন গাৰ্গ পানীত ডুবি থকাৰ তথ্য দিয়া হৈছিল তাত দিয়া অনুসৰি জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যু নহয় এই ৰহস্যৰ মৃত্যুৰ পৰ্দা যেন এখনকৈ উঠিছে ৭৫ মিনিট ধৰি পানীত ডুব গৈ আছিল জুবিন গাৰ্গ আৰু সেই ৭৫ মিনিটত জুবিনক সহায় কৰিবলৈ আগুৱাই যোৱা নাছিল আশে পাশে থকা কোনো এজন সহযোগীয়ে আৰু ইয়ট পাৰ্টিত জুবিনৰ সৈতে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ উপৰিও আছিল
সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতমোহন মহন্ত আৰু সন্দীপন গাৰ্গ। আৰু এনেধৰণৰ অন্যান্য বাতৰি চাবলৈ আমাৰ SB অসম মিডিয়া ফেচবুক পেজটো ফ'ল' কৰিব। লগতে যদিহে আপুনি এই খবৰটো ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰক। আৰু এইবাৰ এনে মন্তব্য কৰিছে জমিয়ত উলেমা ই হিন্দৰ সভাপতি আৰশ্বাদ মাদানীয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। দেশৰ বেছিভাগ মানুহেই গৰুক পবিত্ৰ বস্তু হিচাপে মানে আৰু সেয়েহে এইবাৰ গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ দাবী জনাইছে আৰশ্বাদ মাদানীয়ে। ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা দিব লাগে গৰুক। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ দাবী জনাইছে আৰশ্বাদ মাদানীয়ে আৰু ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা দিয়ক গৰুক, এই দাবী জনাইছে এইবাৰ আৰশ্বাদ মাদানীয়ে। দেশৰ বেছিভাগ মানুহেই গৰুক পবিত্ৰ বস্তু হিচাপে মানে আৰু গৰুক মাতৃৰ মৰ্যাদা প্ৰদান কৰিছে একাংশই আৰু মুছলমানক বদনাম কৰাৰ ৰাজনীতি শেষ হ'ব লাগে বুলি মন্তব্য আৰশ্বাদ মাদানীৰ। আৰু ঘৃণা, গৰুৰ নামত নিৰীহ লোকক হত্যা এইবোৰ বন্ধ হ'ব লাগে দেশত আৰু গৰুক লৈ ৰাজনীতি কৰিব নালাগে বুলি মন্তব্য কৰিছে আৰশ্বাদ মাদানীয়ে। আৰু গৰুক ৰাজনীতিৰ বিষয় কৰি ল'ব নালাগে, এই দাবী জনাইছে এইবাৰ জমিয়ত উলেমা ই হিন্দৰ সভাপতি আৰশ্বাদ মাদানীয়ে। আৰু গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিব লাগে বুলি মন্তব্য কৰিছে আৰশ্বাদ মাদানীয়ে। লগতে তেওঁ কৈছে যে দেশৰ বেছিভাগ মানুহেই গৰুক পবিত্ৰ জন্তু হিচাপে বা পবিত্ৰ বস্তু হিচাপে মানে আৰু সেয়েহে এইবাৰ গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ আহ্বান জনাইছে জমিয়ত উলেমা ই হিন্দৰ সভাপতি আৰশ্বাদ মাদানীয়ে।